হয় দেৱপ্ৰতিম চাওক বিয়াৰ বতৰ আৰু এই সময়তে আকাশলংঘী সোণৰ মূল্য সৰ্বোচ্চ হৈছে সোণৰ মূল্য আৰু স্বাভাৱিকতে বিপাঙত পৰিছে গ্ৰাহকসকল যিহেতু বিয়াৰ বতৰ কেৱল যে গ্ৰাহকসকলে বিপাঙত পৰিছে বা বিমূৰত পৰিছে তেনে নহয় যিসকল স্বৰ্ণশিল্পী আছে তেওঁলোকেও বিমূৰত পৰা পৰিলক্ষিত হৈছে গ্ৰাহক কমিছে আৰু যিসকল কাৰিকৰ আছিলে তেওঁলোকৰ জুৱেলাৰীসমূহত তেওঁলোকে কাম বাদ দি অইন কামত ধৰিবলৈ বাধ্য হৈছে বুলি তেওঁলোকে কিছু সময় পূৰ্বে উল্লেখ কৰিছে মোৰ সৈতে এই কাৰণসমূহ জানিবলৈ মোৰ সৈতে এই মুহূৰ্তত আছে বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ পি.কে. ধৰ ছাৰ মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত ছাৰ কি কয় সুস্থিৰ কেতিয়া হ'ব এই পৰিস্থিতি কিহৰ বাবে আচলতে এই সোণৰ যেটো মূল্য বৃদ্ধি অস্বাভাৱিক মূল্য বৃদ্ধি পাইছে ইয়াৰ মূল কাৰণটো হৈছে আমাৰ যেটো জিঅ'পলিটিকেল সিচুৱেশ্যন গোটেই পৃথিৱীত যেটো অৰ্থনৈতিক অস্থিৰতাৰ এটা অৱস্থা সৃষ্টি হৈছে ইয়াৰ কাৰণে ইয়াৰ মূল দায়ী এইটো কাৰণ আমাৰ আপোনালোকে জানে যে আমাৰ পাৰ্টিকুলাৰলি এই যে ইউএছৰ যেটো ডলাৰ আমেৰিকান ডলাৰৰ এইটোৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে আৰু আমাৰ যেটো হাই ইম্পৰ্ট ইণ্টেনচিটি আমাৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল দেশ তেল ক্ৰয় কৰিব লাগে গোল্ডো আমি যথেষ্ট ক্ৰয় কৰিব লাগে বাহিৰৰ পৰা আমদানি কৰিব লাগে গতিকে ইয়াৰ বাবে বহু পৰিমাণ আমাৰ আমাৰ যেটো ডলাৰৰ প্ৰয়োজন হয় আৰু ডলাৰৰ ডিমাণ্ড এইকাৰণে আমাৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম সৃষ্টি কৰে ডলাৰৰ মূল্য বৃদ্ধি পাইছে আমাৰ যেনেকৈ আপুনি দেখিছে আজি 90 টকা ক্ৰছ কৰিছে প্ৰায় গতিকে এইটো হ'ল মূল কাৰণ যে উপৰো আপনি দেখিব পাইছে এইটো মূল কাৰণ কিন্তু ইয়াৰ বাহিৰেও আমাৰ যেটো ট্ৰেড ডেফিচিট যেটো হৈ আছে কাৰেণ্ট একাউণ্ট ডেফিচিট বুলি কয় যেটো বেলেন্স অফ পেমেণ্টছৰ এইটো ক্ৰমান্বয়ে আকৌ বৃদ্ধি পাইছে কাৰণ আমেৰিকা যেটো পৰিস্থিতি সৃষ্টি কৰিলে হঠাতে আমাৰ ওপৰত 50% ট্যাৰিফ বৃদ্ধি কৰিলে এইটো এটা ডাঙৰ পানিশমেণ্ট আমাৰ কাৰণে এইটো কোনোদিনে এনেকুৱা পৰিস্থিতি নাছিল আমাৰ এক্সপৰ্ট এটা ডাঙৰ পৰিমাণে আমেৰিকা ক্ৰয় কৰিছিল আৰু এইটো এতিয়া হঠাতে বহু পৰিমাণে কমি গ'ল আৰু ইয়াৰ ফলত আৰু এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ল যে আমাৰ বাহিৰৰ যিবিলাক ইনভেষ্টৰ আছে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ ফৰেন পৰ্টফলিঅ' ইনভেষ্টমেণ্ট যিবিলাক কৰে তেওঁলোকে এটা আশংকা কৰিলে যে আমাৰ বিজনেছ ফল কৰিব আমাৰ ইণ্ডাষ্ট্ৰীবিলাক লছ খাব বিক্ৰী কৰিব নোৱাৰিব বস্তু এইকাৰণে তেওঁলোকে একেৰাহে তেওঁলোকে টকাবিলাক তেওঁলোকে ইনভেষ্টমেণ্ট বিনিয়োগবিলাক উঠাই ল'লে আমাৰ পৰা বহু পৰিমাণ যাৰ কাৰণে ডলাৰৰ আৰু বৃদ্ধি পাই গ'ল আমাৰ ডলাৰৰ পে'মেণ্ট কৰিব লাগে গতিকে ইয়াৰ কাৰণে ভাৰতীয় টকাৰ দাম আৰু কমি গ'ল সম্ভাৱনা কেনেকুৱা এতিয়া সোণৰ মূল্য যিহেতু ইমান এতিয়া যিটো আপোনাৰ যিটো মূল বক্তব্য সোণৰ যিটো প্ৰব্লেম সোণৰ দাম যিটো বৃদ্ধি পাইছে ইয়াৰ এটা হ'ল যে যিটো আমাৰ টকাৰ যিটো ক্ৰমান্বয়ে যিটো ডেপ্ৰিচিয়েশ্যন যেটো কোৱা হয় অৱমূল্যায়ন যেটো কোৱা হয় এইটো এটা ডাঙৰ কাৰণ আৰু ইয়াৰ বাহিৰেও চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰেও কিন্তু যথেষ্ট পৰিমাণে গোল্ড ক্ৰয় কৰি আছে বৰ্তমান সময় এইটো এটা দ্বিতীয় কাৰণ আৰু তৃতীয় যেটো ছিজনাল আৰু কালচাৰেল ৰিজনত যেটো আমাৰ যেটো বিয়া বাৰু এইবিলাক থাকে অনুষ্ঠান থাকে এইবিলাকত এইটো সময়ত বহু পৰিমাণে গোল্ডৰ অৰ্নামেণ্টৰ চাহিদা হয় আৰু সমপৰিমাণ গোল্ডটো আমাৰ নাই বাহিৰৰ পৰা আমি কিনিব লগা হয় আৰু বাহিৰৰ যেটো গোল্ডৰ আমাৰ যেটো ডলাৰৰ যেটো দাম যেহেতু ক্ৰমান্বয়ে বৃদ্ধি পাই আছে গতিকে আমাৰ গোল্ড কিনিবলৈ বহু টকা দিব লগা হৈছে আৰু গোল্ডৰ দাম ক্ৰমান্বয়ে বৃদ্ধি পাইছে এইটো আপুনি সঁচাকৈ কৈছে যে গোল্ডৰ অৰ্নামেণ্টৰ ভাৰতৰ এইটো যেটো ইণ্ডাষ্ট্ৰী এইটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰী ইয়াত কিবা লাখ মানুহ ইয়াত ইনভলভ হৈ আছে কোটি মানুহ ক'ব পাৰোঁ ইনভলভ হৈ আছে আৰু গোল্ডৰ অৰ্নামেণ্টৰ ডিমাণ্ড যিহেতু মানুহ এতিয়া কিনিব পৰা নাই কিনাৰ ইচ্ছা থাকিলেও কিনিব পৰা নাই গতিকে এটা ডিপ্ৰেশ্যন আহিছে বজাৰত গোল্ডৰ অৰ্নামেণ্টৰ বজাৰত যাৰ ফলত বহু মানুহ এতিয়া কাম হেৰুৱাইছে এইটো এটা ডাঙৰ থ্ৰেট আমাৰ কাৰণে গতিকে অহা দিনবোৰত যিটো জিঅ'পলিটিকেল চিটুৱেশ্যনে ৰাছিয়াৰ লগত যিটো ইউক্ৰেইনৰ যুদ্ধ আৰু ক্ৰমান্বয়ে ইউৰোপলৈ আগবাঢ়ি আছে এইটো যদি মানে নকমে এইটো যদি সোনকালে প্ৰশমিত নহয় তেতিয়াহ'লে কিন্তু এই পৰিস্থিতি নিশ্চয়কৈ সীমান্ত চৌধুৰী এটা কথা ক'ব লাগিব যে যি ডলাৰৰ মূল্য বৃদ্ধি ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ যি মূল্য হ্ৰাস পাইছে তাৰ ফলতো যথেষ্ট প্ৰভাৱ পৰিছে সোণৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত আৰু বাকী কাৰণ যিয়েই নহওক আজি সোণৰ দাম বৃদ্ধিয়ে কিন্তু বাৰুকৈ জ্বলা-কলা খুৱাইছে কি ব্যৱসায়ী কি গ্ৰাহক তথা সৰ্বসাধাৰণ ৰাইজক এই মুহূৰ্তত সীমান্ত চৌধুৰী আৰু মুস্তাক হুছেইন দুইজনকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ